নমস্কাৰ অৰ্চনা আছামিজ কিচেনৰ কি খবৰ সকলোৰে ভাল আৰু যেহেতু মই আজিৰ ভাগত কি বনাম বুলি আপোনালোকক ভিডিঅ'টো দেখাওঁ। এইফালে মই লাওৰ আগ লৈছোঁ, দেখিছে ঘৰৰে লোকেল হয়, বেছি আনা নাই, 4-5 ডাল আছে, ডাঙৰ ডাঙৰ ধুনীয়া কোমলে আছে। তো ভাবিলোঁ এইখিনিতে লাওৰ আগ আজি বনাই খাওঁ বোলো। তো খাইছোঁ, আজি বোলো ভাজি বনাই খাম বোলো ভাবিলোঁ। আৰু এনেকৈ ঠাৰিবিলাক ধুনীয়া কোমল কোমল হৈছে। তো এনেকৈ কাটি ল'লোঁ আৰু এডাল এডালকৈ কাটি লৈছোঁ। ধুনীয়া চুচটো পেলাব লাগে, তো পেলাৰ পিছত ধুনীয়া কাটিবলৈও ভাল। আৰু এনেকৈ কাটি ল'লোঁ আৰু গোটেইকেইডালে এনেকৈ কাটি ল'লোঁ আৰু ইফালে আমাৰ এইটো মোৰ লগৰী আৰু তাইও আহিছে, মোৰ লগত অকণমান হেল্প কৰি দিছে। মই ক'লোঁ কাটি লওঁ, তাৰপিছত তাই আলুকেইটাও কাটি ল'লে। তাৰপিছত এইফালে আলুকেইটা কাটি লৈ পেলাই মাহৰ দালি মই দেখিছে ভিজাই থৈ দিছিলোঁ। ভাবিলোঁ আজি মাহৰ দালিকে খাম। মাহৰ দালিটো ভিজাই থোৱাৰ পিছত বাকলিটো অকণমান গুচি যায়, এনেকৈ অকণমান ভিজাই থ'লে ভালদৰে। তাৰপিছত ভাবিলোঁ কঁঠাল গুটিও দি দিম দাইলতে। তো কঁঠাল গুটিকেইটা ৰঙা বাকলি গুচাবলৈ পানীত ভিজাই থৈ দিছিলোঁ। তো এনেকৈ ৰঙা বাকলিকেইটা তাইকে দিলোঁ মই গুচাবলৈ। তো মাটি দাইলকেইটা ধুনীয়াকৈ মই এনেকৈ পিচি দিলোঁ অকণমান। দিয়াৰ পিছত ধুনীয়াকৈ ধুই ল'লোঁ। বাকলিগিলা আধা খেদাইছোঁ আৰু গোটেইখিনি খেদোৱা নাই। আধা খেদাৰ পিছত গোটেইখিনি খেদালে ইমান ভাল নালাগে, যে আধা বাকলি থাকেতো ভাল লাগে বনাই খাই আঞ্জাখনো। তো এনেকৈ দেখিছে ভালকৈ ধুই ল'লোঁ। আৰু ধুই লোৱাৰ পিছত আৰু অকণমান এনেকৈ কুকাৰতে মই ভাবিলোঁ 3-4টামান চিটি মাৰি দিম। কঁঠাল গুটিকেইটা দিলোঁ, দালিখিনিও দিলোঁ, এনেকৈ বইল হ'বলৈ দি দিলোঁ। তাৰপিছত মই চৌকাত খৰিতে জুই ধৰিলোঁ। ধৰি পিনে আৰু এইফালে তেলতে দি দিলোঁ পাঁচফোৰণ, আৰু এইফালে নহৰু 2ফুটামান লৈছোঁ, নহৰুটো দি দিলোঁ, পিঁয়াজ নহৰু এনেকৈ জলকীয়া দি কিনে লাওৰ আগখিনি বোলো ভাজি লওঁ ধুনীয়াকৈ। আৰু তেলতে অকণমান ৰংগুড়া দি দিলোঁ। দি কিনে এনেকৈ ৰংগুড়াখিনি দিয়াৰ পিছতে এনেকৈ ভাজিখিনি ধুনীয়াকৈ ধুই পখালি লৈছিলোঁ। দেখিছে এইখিনি প্ৰথমতে ভাজি লওঁ। লাওৰ আগ তেল অকণমান বেছি দি কিনে ভাজিলে খাই কিনেও ভাল লাগে। কিছুমান বুঢ়া থাকে খাবলৈ ভালেই নালাগে। তো এইডাল আমাৰ ঘৰৰে বোলো নতুন ফ্ৰেছ ওলাইছে, কোমল আছিলে। এনেকৈ ভাবিলোঁ আজি বেছি হ'লেও ভাল নালাগে, অলপ বস্তুতে বহুত ভাল লাগে, খায়ো ভাল লাগে। তেতিয়া এনেকৈ নিমখ চিমখ দি অকণমান ঢাকি থৈ দিলোঁ লাৰি কিনে। আৰু ধুনীয়াকৈ এয়া ভাজি দেখিছে পানী অকণমান উঠিছে। তেখেতে পানী ধোৱাৰ পিছত শাকজাতীয় বস্তু পানীটো থাকেই, সেইকাৰণে এতিয়া মই ধুনীয়াকৈ লৰাই দিলোঁ ভালদৰে। এইফালে লাওৰ আগখিনি ধুনীয়াকৈ পূৰা অকণমান ভালদৰে লৰাই দি এইফালে ৰেডি হ'ল লাওৰ আগ ভাজি। আৰু ধুনীয়া আছে খাবলৈ, দেখিছেনে? আৰু অকণমান হৈ গ'ল, অকণমানেই লাগে, বেছি হ'লেও দেখিছে ভালে নালাগে। তো এইফালে সেই কেৰাহীখনতে মই তেল দি দিলোঁ। তেল দি কিনে তাতে আকৌ পাঁচফোৰণ আৰু এইফালে পিঁয়াজ জলকীয়া দি কিনে মাটি দাইলৰ কাৰণে মই ইয়াতে বহাইছোঁ। দাইলটো চিটি মৰা হৈ গৈছে। তো এইফালে মই তাতে আদা নহৰু এচামুচ দি দিলোঁ। আদা নহৰু চামুচখিনি দিয়াৰ পিছত ভাজা হোৱাৰ পিছত বিলাহী এটা কাটি এইটো দি দিলোঁ। বিলাহীটো দিয়াৰ পিছত ধুনীয়াকৈ অকণমান ভালকৈ ভাজি লওঁ। তাৰপিছত নিমখ অকণমান দি দিলোঁ আন্দাজমতে। নিমখ হালধিটো দিয়াৰ পিছতে সেইফালে দাইলখন ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া দালিখন বহাই দিওঁ। বিলাহীটো ধুনীয়াকৈ সিজি গ'ল আৰু এনেকৈ তাৰপিছত দালিখন তেল মাৰি দি দিলোঁ। তাৰপিছত মাটি দাইল এনেকৈ হৈ গ'ল আৰু এনেকুৱা খাই ভালে লাগিব। তাতে কঁঠাল গুটিটো দি দিছোঁ। কঁঠাল গুটিৰ বতৰ, যেনে কঁঠালৰ বতৰ ফলৰ বতৰ, এই কঁঠাল গুটিবিলাক থাকিবই, চবৰে ঘৰতে থাকিব। তো আজি ময়ো এনেকৈ বনালোঁ, আপোনালোকৰ লগত ভিডিঅ'টো দেখালোঁ। আৰু এনেকৈ দালিখন ধুনীয়াকৈ উতলি আছে আৰু ধুনীয়া দেখিছেনে? আৰু জুইটো ইমান ধুনীয়াকৈ উঠি আছে। সেইফালে দালি হৈ গ'ল, মাহৰ দালি। আৰু এইফালে ৰেডি লাওৰ আগ ভাজি। আৰু কাৰ কাৰ প্ৰিয় ক'বচোন। আৰু এইফালে মাটি দাইল, কঁঠাল গুটি, ধুনীয়া দুপৰীয়াৰ সাজ ধুনীয়াকৈ বনালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক এটা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চাবৰ বাবে ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা। বাই বাই।